গাইজ বহুত দিনৰ মূৰত এটা ষ্টক লৈ আহিলোঁ। ষ্টক খুবেই আছে আমাৰ তাত, বৰ্তমান আমি সময় পোৱা নাই যিহেতুকে আমি এটা আমাৰ দোকানত নতুন অফিচ অপেনিং হৈ আছে। অতি সোনকালে আপোনালোকক মই জনাই দিম বা দেখাই দিম। তো সেইটোৰ কামত আমি বহুত ব্যস্ত আৰু কাষ্টমাৰ বহুত ৰাছ আছিলে, সেইটো কাৰণে আমি ভিডিঅ' বনাব পৰা নাই। যিটো আমাৰ ষ্টক আছে, ষ্টক এভেইলেবল, এইবিলাক চাব পাৰে আপোনালোকে। ষ্টক এভেইলেবল আছে, এইবিলাক ষ্টক আনাই আছে, আমি খুলিব পৰা নাই। এইবিলাক আগৰ ষ্টকবোৰ আছে, তোমাৰ আপোনালোকে চাব পাৰে। এইবিলাক নতুনকৈ ষ্টক সোমাইছে, চাই লওক। চেমচাঙৰ A33s দামবিলাক মই কৈ আছোঁ লাহে লাহে কৰি, এইবিলাক দেখাই লওঁ। যিবিলাক আছে আপোনাৰ প'ক' M4 5G এইবিলাকৰ দাম জানে আপোনালোকে, 8,500 টকা কৰি পাই যাব 5G মডেল। প'ক' M3 পাই যাব আপুনি 6128 ভেৰিয়েণ্ট হয়, এইটো পাই যাব আপোনালোকে অনলি 6,500ত। প'ক' F1 পাই যাব 5800ত। প'ক' M3 পাই যাব 6128,000 লিখাই 6,500 পাই যাব। প'ক' M2 পাই যাব আপোনালোকে 7,000 লিখাই আছে অনলি 6,000ত। তাৰপিছত চেমচাং চাব পাৰে A23 এইবিলাক পাই যাব অনলি 9,000 কৰি, 4G মডেল হয়। তাৰপিছত ইনফিনিক্স এইটো চাব পাৰে, এইটো পাই যাব আপোনালোকে 6,500ত। চাই ল'ব লাগিব কি মডেল, এইটো 6,500ত পাই যাব। আকৌ দেখাই আছোঁ। তো এইবিলাক টাৰ্নিং কৰাই দিওঁ। নোট 8 বহুত বিচাৰি আছিল, নোট 8 আপোনালোকে পাই যাব অনলি 6,000ত, 2 মান্থ ৱাৰেণ্টি পাই যাব। প'ক' X2 চাব পাৰে, কালাৰ চাব পাৰে, আৰু আছে প'ক' X2 মই দেখাই দিওঁ। প'ক' X2 এইবোৰ প'ক' X2 হয়। প'ক' X2 এভেইলেবল মাল আছে প'ক' X2ত, লাগিলে একদম অফাৰত দি দিম। প'ক' X2 আপোনাৰ অফাৰ দি দিওঁ। প'ক' X2 আপোনালোকে পাই যাব অনলি 7,500ৰ পৰা পাই যাব। 7,500ৰ পৰা ষ্টাৰ্টিং পাই যাব। তাৰ ওপৰত 9,500, 8,500 এনেকুৱা পাই যাব। আপোনালোকে ভেৰিয়েণ্ট লৈ দাম, আপোনালোকে 660 বলে এতিয়া লৈ আপোনালোকৰ আহিব 7,500, 620 ল'লে 8,500 আৰু 856 ল'লে 9,500ত পাই যাব। তাৰপিছত নতুন মডেল আছিল GT মাষ্টাৰ চাব পাৰে, ধুনীয়া কণ্ডিশ্যন, একদম ধুনীয়া কণ্ডিশ্যনত আছে। এটা আছে আপোনাৰ 8256, সেইটো দাম আহিব আপোনাৰ 8256টো দাম আহিব আপোনাৰ 15,500 আৰু 6128 ল'লে আহিব 14,500। তাৰপিছত পিক্সেল 6 এটা বহুত ডিমাণ্ডিং ফোন হৈ আছে বৰ্তমান। বহুতে কল কৰিছিলে যে দাদা পিক্সেল 6 নাই নেকি, পিক্সেল 6 আহিছে বৰ্তমান, আপোনালোকে ল'ব পাৰে, বুকিং কৰিব পাৰে। 6128 ভেৰিয়েণ্ট হ'ব, 2 মাহ ৱাৰেণ্টি পাব। বৰ্তমান ডিছচাৰ্জ হৈ আছে, জাষ্ট আহিছে মাল। তো এইবিলাক পাই যাব 17,500 টকা কৰি, যিহেতু 2 মাহ ৱাৰেণ্টি আছে, ঠিক আছে। আগতে দিছিলোঁ আমি 16,500 কৰি, এতিয়া আহিছে 1,000 টকা বেছি, কাৰণ ইয়াৰ ৱাৰেণ্টি আহিছে 2 মাহ, বা গেৰাণ্টি বুলিও ক'ব পাৰে, যিকোনো বস্তু হ'লে ৰিপ্লেচ হৈ যায়। তাৰপিছত চাব পাৰে 13 চাব পাৰে, 47,500 জিকাই যায় অনলি 43,500ত পাই যাব আপোনালোকে। তাৰপিছত iPhone 11 আছে 128, 100% বেটেৰী হেল্থ পাই যাব আপোনালোকে অনলি পাই যাব আপোনালোকৰ 22,500 পাই যাব। 100% বেটেৰী ল'ব, কোনো চেঞ্জ নাই, চব অল অৰিজিনেল আছে, আপোনালোকে চাব পাৰে। দেখাই দি আছোঁ আপোনালোকক, চাব পাৰে। দুখন নোট 8 আছে, তাৰপিছত নোট 8 কৈছোঁ মই। তাৰ যদি কম দামী লাগে, আণ্ডাৰ 5,000, আণ্ডাৰ 4,000 এইবিলাক আছে। আপোনাৰ ৰিয়েলমি C2 পাব, C1 পাব, তাৰপিছত ৰিয়েলমি 3 পাব, 3i পাব, 3GB RAM 2GB RAM মিক্স ভেৰিয়েণ্ট হ'ব এইবিলাক। 5,000, 4,000ৰ ভিতৰত এইবিলাক পাই যাব। আৰু যদি কোনোবা ফাটাও ল'ব খোজে তেতিয়া 3,000ত পাই যাব, টেনশ্যন নাই। তাৰপিছত নোট 8 Pro এইবিলাক চব ভালে আছে। নোট 8 Pro আপোনালোকৰ কৈ দিওঁ দামটো, নোট 8 Pro আপোনালোকে যদি 6128 লয়, বহুত টাইম লাগিছে কলতে, মই দেখাই দিম পিছত বাৰু। নোট 8 Pro যদি আপোনালোকে 660 লয়, তেতিয়াহ'লে দাম আহিব আপোনাৰ নোট 8 Pro 660 ল'লে আপোনালোকৰ দাম আহিব 7,600 ল'লে 7,500, আৰু 128 ল'লে এইবিলাক নোট 8 চাব পাৰে। 128 ল'লে আপোনাৰ আহিব 8,000। তাৰপিছত এইবিলাক চাওক, নোট 5 Pro পাব, বহুত মডেল আছে, মই ওলোৱাই নাই, জাষ্ট নোট 5 Pro আপোনালোকে পাই যাব অনলি 4,500 ষ্টাৰ্টিং পাব। তাৰপিছত 8 পাই যাব অনলি 4,000ত। তাৰপিছত এইবিলাক Redmi 8 পাই যাব 5,000ত। তাৰপিছত এইবিলাক চাই লওক 4A 3,000ত, যাক লাগে এইবিলাক 4A পাই যাব, 5A পাই যাব। ৰিয়েলমি 7A পাই যাব 6,500ত। Oppo F19s 6,128 পাব অনলি 10,500ত। তাৰপিছত Poco A54 6,8,500 লিখা আছে, অনলি পাই 7,500। Poco এইটো Oppo A96 চাগে, কি মডেলটো মই ভালকৈ গম নাপাওঁ, এইটো পাই যাব আপোনালোকে, চাই ল'ব চাৰ্চ কৰি। এইটো দাম পাই যাব আপোনালোকে অনলি 9,500। Vivo Y20A এইবিলাক পাই যাব অনলি 6,500ত। ৰিয়েলমি 8 চাব পাৰে, 6i চাব পাৰে, 6i আপোনালোকে পাই যাব 660 ল'লে 8,500ত। তাৰপিছত 460 ল'লে 7,500 পাই যাব। আৰু এইটো চাব কালাৰ অপশ্যন চাব পাৰে 6i। তাৰপিছত 6,000 আণ্ডাৰত এইবিলাক পাই যাব, 6,000 বুলি ধৰক, 5 আহিব 6,000 আৰু 5 আহিব আপোনালোকৰ 6,000 আহিব। 100 টকা ডিছকাউণ্ট কৰাই দিম মই, লগত কেবল ফ্ৰী পাই যাব। তাৰপিছত আকৌ এইবিলাক আছে, চেমচাঙৰ আছে, নোট 10 আছে। নোট 10 আপোনালোকে জানে অফাৰ 7,000 পৰা ষ্টাৰ্টিং হয়। তাৰপিছত চেমচাং
A12 F12 এইবিলাক পাই যাব আপোনালোকে 5500 অফাৰ দি দিলোঁ জাষ্ট তাৰপিছত চাই লওক এইবিলাক চেমচাং আছে এইবিলাক এইটো আহিব আপোনাৰ 7500 এইটো আহিব 5500 এইটো আহিব 6000 আৰু এইটো আহিব 4000 তাৰপিছত এইবিলাক কৈছোঁৱে মই তো এইবিলাক চাব পাৰে Samsung A33 5G 15500 লিখা আছে সৰি 17500 লিখা আছে এইটো পাই যাব অনলি 14500 আৰু এইবিলাক 16500 লিখা আছে এইবিলাক পাব আপোনাৰ 13500 তাৰপিছত এইবিলাক RAM Pro পাব 17500 যোনটো লিখা আছে এইটো পাব আপোনাৰ 8128 আৰু যোনটো 16500 লিখা আছে এইটো পাব আপোনাৰ 6128 কালাৰ অপশ্যন চাব পাৰে গাইজ কালাৰ অপশ্যন পাই যাব এইটো আছে আপোনাৰ F চাই লওক মডেলটো মই দেখাই আছোঁ আপোনালোকক কল কৰিব অলপ মডেল দেখাই দি আছোঁ আপোনালোকক কি মডেল আছে এইটো চাব পাৰে F23 5G 6128 হ'ব 13500 লিখা আছে এইটো অনলি পাই যাব আপোনালোকে 11500 তাৰপিছত A23 যোনে 4G লোৱা হৈছে এইবিলাক 9500 কৰি আহি যাব তাতে এইবিলাক X7 চাব পাৰে X7 আপোনালোকে পাই যাব অনলি 12000 পৰা ষ্টাৰ্টিং আৰু এইবিলাক দাম জানি আৰু এটা নতুন মডেল আছে C55 এইটো আপোনালোকক অফাৰ দি দিম 7500 পাই যাব 8 মান ৱাৰেণ্টি থাকিব এইটো আহিব পাৰে ল'ব পাৰে তাৰপিছত এইবিলাক চাব পাৰে আপোনালোকৰ 11 NE 5G একদম লাইট ফোন হয় এইবিলাক আপোনালোকক অফাৰ দি দিম 14500 লিখা আছে 15500 চাব পাৰে আপোনালোকে এইবিলাক অনলি অফাৰ দি দিম 12000 পৰা ষ্টাৰ্টিং পাই যাব আপোনালোকে 6128 ল'লে তাৰপিছত এইটো চাব পাৰে খুবেই ধুনীয়া ফোন হয় এইটো আপোনালোক 15000 লিখা আছে অনলি 13500 দি দিম ধুনীয়া ফোন হয় 108 মেগাপিক্সেল লগতে 120 Hz ডিসপ্লে 120 Hz ডিসপ্লে হয় চাই লওক 6128 Redmi Note 11 Pro Plus 5G হয় ঠিক আছে এইটো পাই যাব 13500 কি চাইছে আপোনালোকে আহক আৰু লৈ যাওক তাৰপিছত Infinix 5G চাব পাৰে এইবিলাক 9000 পৰা ষ্টাৰ্টিং হ'ব তাৰপিছত অফাৰ দি দিওঁ এইটো আপোনাৰ ব্লাৰ হয় চাব পাৰে কেমেৰাটো ব্লাৰ হয় চাই লওক কেমেৰাটো ব্লাৰ হয় বেক কেমেৰাটো ব্লাৰ হয় একেবাৰে তো এইটো মই অফাৰ দি দিম এইটো অনলি পাই যাব 9000 ঠিক আছে যোনে ল'ব পাৰে 6128 ভেৰিয়েণ্ট হ'ব অনলি 9000 দি দিম ঠিক আছে আৰু এইটো ভাল মডেল কোনোবাই লয় এতিয়া 10500 আহিব 8GB RAM হ'ব 128 মেমৰি হ'ব ঠিক আছে তাৰপিছত Note 7 Pro আপোনালোকে চাব পাৰে আৰু মডেল আহি আছে Note 7 Pro মই অতি সোনকালে আপোনালোকক দেখাই আছোঁ Note 7 Pro ল'ব পাৰে অনলি আপোনাৰ 664 হয় 6000 লৈ যাওক তাৰপিছত Infinixৰ এটা নতুন মডেল আহিছিলে চাই লওক এইটো Infinixৰ 8000 লিখা আছে 7000 পাই যাব একদম খুবেই নতুন মডেল হয় ৱাৰেণ্টি আছে আপোনাৰ 6 মান মেবি থাকিব লাগে এইটো Infinix Note 11S 664 হয় সাইড ফিংগাৰ হয় খুবেই ধুনীয়া ডিসপ্লে হয় এইটো আপোনালোকে পাই যাব অনলি 7000 তাৰপিছত Note 10 Pro Max আপোনালোকে পাই যাব এইটো এটা কালাৰ অপশ্যন পাই যাব আপোনালোকে আছে মডেল আহি আছে এইবিলাক আপোনালোকে পাই যাব অনলি 9500 পৰা ষ্টাৰ্টিং পাই যাব যাক 9500 কৰি দি দিম সব তাৰপিছত এইবিলাক চাব পাৰে ষ্টক তাৰপিছত আপোনালোকক মাৰো অফাৰ দি আছোঁ আপোনালোকক OnePlus দেখাই আছোঁ তো গাইছ OnePlus চাব পাৰে এইবিলাক OnePlus এটা মডেল আছে আপোনালোকক মই দেখাই আছোঁ